পরম সম্মানীয় সঞ্চালক প্রভুজনা, সম্মানীয় বিচারক মণ্ডলী, প্রমুখে বাপ আই সমস্ত। আজিৰ এই বক্তৃতা প্ৰতিযোগিতাত আমাৰ ভাগত পৰিছে মোৰ পঢ়াশালী। হে বাপ আই সমস্ত, নীতিশাস্ত্ৰই কৈছে নিশাৰ ভূষণ চন্দ্ৰ, নাৰীৰ ভূষণ স্বামী, পৃথিৱীৰ ভূষণ ৰজা আৰু বিদ্যা সকলোৰে ভূষণ। এই বিদ্যা আহৰণৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়াৰে বাদ খোৱা অনুষ্ঠানটিকেই আমি সহজ ভাষাত পঢ়াশালী বুলি কওঁ। আজিৰ বক্তৃতাত মোৰ পঢ়াশালী সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। পঢ়াশালী শব্দৰ ইংৰাজী প্ৰতিশব্দ হ'ল স্কুল। প্ৰকৃততে পঢ় যোগ শালী শব্দ দুটিৰ সংযোগত পঢ়াশালী শব্দটি গঠন হৈছে। পঢ় মানে পঢ়া শুনা কৰা আৰু শালী মানে স্থান বা ঠাই, অৰ্থাৎ পঢ়া শুনা কৰা ঠাইকেই আমি পঢ়াশালী বুলি কওঁ। মোৰ অতিথি আপোন পঢ়াশালীখন অসমৰ এখন বৃহৎ ৰাজহ গাঁও হাজৰিকাপাৰাৰ মাজমজিয়াত অৱস্থিত। অসম জাতীয় বিদ্যালয় নুনমাটিৰ অধীনত পৰিচালিত জাতীয় বিদ্যালয় অসম হাজৰিকাপাৰাৰ আমি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। মোৰ পঢ়াশালীখনৰ অধ্যক্ষৰ এখন শুৱনি কৰি আছে শ্ৰীযুত গগেন্দ্ৰনাথ ডেকাদেৱে। সৰ্বমুঠ 22 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠদান কৰা আমাৰ পঢ়াশালীখনত 260 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। হে বাপ আই সমস্ত, পঢ়াশালীখন কেৱল শৈক্ষিক দিশৰেই নহয়, ই এনে এখন ঠাই য'ত আমাৰ চৰিত্ৰ গঢ় লৈ উঠে। হে বাপ আই সমস্ত, পঢ়াশালী এখনৰ প্ৰথম আৰু প্ৰধান দিশটো হ'ল ই শিক্ষাৰ মূল কেন্দ্ৰস্থল, য'ত আমি জ্ঞান আহৰণৰ দ্বাৰা দক্ষতা নিখুঁত ৰূপে প্ৰতিফলিত কৰি বুদ্ধিমত্তাৰ বিকাশ সাধন কৰিব পাৰোঁ। তদুপৰি মোৰ পঢ়াশালীখন সৃষ্টিশীলতা আৰু প্ৰতিভাৰ কেন্দ্ৰবিন্দু। ই আমাৰ আগ্ৰহ আৱেগক অন্বেষণ কৰাৰ বাবে এক সুবিধা প্ৰদান কৰে, লগতে ক্ৰীড়া, সাহিত্য আৰু সংস্কৃতিৰ এখনি মঞ্চ নিৰ্মাণ কৰি দিয়ে। মোৰ পঢ়াশালীখন বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এখন মনোৰম ফুলনি, য'ত বিভিন্ন ভাষা সংস্কৃতি, পটভূমি আৰু ভিন্ন জীৱন স্তৰৰ ব্যক্তি একত্ৰীকৰণ হয়। ই আমাক অনৈক্যৰ মাজত ঐক্য আৰু বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা স্পষ্ট ৰূপত প্ৰতিফলিত কৰে। হে বাপ আই সমস্ত, সামৰণিত আমি ইয়াকে কওঁ যে যুক্তিসংগত দৃষ্টিকোণৰ পৰা মোৰ পঢ়াশালীখন দৰাচলতে ভৱিষ্যতৰ বিন্দু, যিয়ে আমাৰ গোটেই জীৱন মধুৰ কৰি তুলিব পাৰে। প্ৰান্তত আমি আগবাঢ়ি যোৱাৰ লগে লগে আহক মোৰ পঢ়াশালীয়ে প্ৰদান কৰা যুক্তিসংগত ভেটিটোক চিনি পাওঁ আৰু ইয়াৰ সহায় লৈ আমি সফল আৰু পৰিপূৰ্ণ জীৱন গঢ়ি তোলোঁ। কৃষ্ণ।